পথৰ মাজত পুখুৰী নে পুখুৰীৰ মাজত পথ বছৰ বছৰ ধৰি জমৰ যাতনা ভোগা জনতা এতিয়া অতিষ্ঠ সৰুক্ষেত্ৰৰ ভক্তৰদবা চাপৰাবৰী সংযোগী লোক নিৰ্মাণ বিভাগৰ মূল পথছোৱাৰ দৃশ্য এয়া পথটোৰে ৰোগীক চিকিৎসালয়লৈ লৈ যাবলৈ হলে চিকিৎসালয় পোৱাৰ পূৰ্বেই ৰোগীৰ কি অৱস্থা হ'ব সেয়া দৃশ্য দেখিলেই অনুমান কৰিব পাৰিব সৰুক্ষেত্ৰৰ আটাইতকৈ পুৰণি পথটোৰ এনে জৰাজীৰ্ণ অৱস্থা পথ নহয় যেন মৰণ ফান্দ বিপদ সংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ পথচাৰী পথটোক লৈ বিগত কেইবাটা বছৰেও অৰ্ধশতাধিক বাতৰি সম্প্ৰচাৰিত হৈছে যদিও সংবাদ মাধ্যমত কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ উন্নয়নৰ ঢাক ঢোল বজোৱা বিজেপি চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপীয়া নে মাহিয়াই দৃষ্টিৰে চোৱা হৈছে এই অঞ্চলটোক পাঠশালা ভৱানীপুৰ ভক্তৰদবা নগাঁৱলৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে এইটো পথেৰেই প্ৰতিদিনে যাতায়াত কৰে সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে পথটোৰ পকীকৰণৰ বাবে ৰাইজে কেইবাবাৰো দিলে ধৰ্ণা কৰিলে আন্দোলন কিন্তু পথটো পকীকৰণ নহল প্ৰায় পথছোৱাত সংঘটিত হৈছে পথ দুৰ্ঘটনা প্ৰকাণ্ড গাঁতত পৰি আহত হৈছে বহু লোক কয়াকুছিৰ পৰা ইলিয়াছ দেয়ানৰ ৰিপৰ্ট দি পাব্লিক নিউজ আমি এই ক্ষেত্ৰত ক'বলৈ গ'লে এইটো বহুত পুৰণি ৰাস্তা এখন ভক্তৰদবাৰ পৰা আমাৰ চাপাৰবুৰী ৰাজাঘাট ওলোৱা মেইন ৰোড হৈ আছিলে বহুত পুৰণি ৰাস্তা যদিও এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ পদক্ষেপ লোৱা নাই পকীকৰণ কৰাৰ কাৰণে আমি প্ৰায় 8 পৰা 10 বছৰ হৈ গ'ল এইটো ৰাস্তাত কোনো ধৰণৰ কাম কৰা পৰিলক্ষিত হোৱা নাই আমাৰ স্থানীয় বিধায়ক মাননীয় জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াৰ ওচৰতো আমি এবাৰ আমাৰ অঞ্চলৰ ৰাইজ লৈ পেলাই তেখেতক জনোৱা হ'ল যে ৰাস্তাটো উন্নতি কৰাৰ কাৰণে কিবা এটা পদক্ষেপ লওক কিন্তু আমি দেখিবলৈ পালোঁ মাননীয় জাকিৰ হুছেইন সিকদাৰেও কোনো ধৰণৰ পদক্ষেপ নল'লে তেখেতৰ কোনো গা লৰা দেখা পোৱা নগ'ল আমি এটাই অনুৰোধ জনাম এই ক্ষেত্ৰত এইটো ৰাস্তা পুৰণি ৰাস্তাটো যাতে চৰকাৰে পকীকৰণ কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে আৰু আমাৰ চলাৰ ক্ষেত্ৰত আমাৰ স্কুলীয়া ল'ৰা ছোৱালীবিলাক অহা যোৱাৰ ক্ষেত্ৰত যাতে অলপ সহায় সহযোগিতা উদ্ভাৱনা যোগায় সেইবাবে আমি অনুৰোধ ৰাখিম জৰাজীৰ্ণ অৱস্থা মানে আমাৰ এইটো ৰাস্তা আজি 10-12 বছৰৰ পৰা ধৰক ৰাইজ চলিব নোৱাৰা অৱস্থা হৈছে তাৰে মাজত আমাৰ ইয়াতে সমবায় সমিতি এখন আছে তাৰে বস্তু বাহিনী কিনিও এই ৰাস্তাৰে বহুত অসুবিধাৰ মাজেৰে আনা নিয়া কৰি আছে আমাৰ স্কুল কলেজৰ ল'ৰা ছোৱালীকেইটা অলপমান বৰষুণ দিলে কলেজত স্কুলত আহিব নোৱাৰে ইপিনে ৰাস্তাটোৰ এনেকুৱা অসুবিধা মানে অলপ বানপানী হোৱাৰ লগে লগে ৰাস্তাত এক কঁকাল পানী হৈ যায় এই পানী হৈ কিনে ৰাস্তাত ডুবি কিনে ৰাস্তাত পানী বাগৰি যায় গোটেই ঘৰ বাৰীত পানী সোমাই যায় মানুহ থাকিব নোৱাৰা হৈ যায় আমি চৰকাৰক এটা অনুৰোধ জনাওঁ যাতে আমাৰ ৰাইজৰ অলপমান সুবিধাৰ কাৰণে যাতে চৰকাৰে অলপ সঁহাৰি দিয়ে বানপানী অহাৰ আগতে অলপ হ'লেও মেৰামতি কৰি দিয়ে এইটো আমি অনুৰোধ জনালোঁ যাতে স্কুলীয়া ল'ৰা ছোৱালীকেইটা কমচে কম অহা যোৱা কৰিব পাৰে